হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম, ৰিজনছ আৰু জাষ্টিফিকেশ্যন দিম যে মে'ৰ 4 তাৰিখটো কিহৰ কাৰণে এটা ডিচাইডিং ডেট হ'ব নেক্সট 2 লাখ গভৰ্ণমেণ্ট জবছ ইনক্লুডিং ADRE আৰু 75,000 টিচিং পোষ্টৰ কাৰণে। ঠিক আছে, 75,000 টিচিং পোষ্ট আৰু লগতে বাকী 1,25,000 পোষ্টৰ ADRE বা অন্যান্য যিমানখিনি এক্সামছ আছে, যিমানখিনি গভৰ্ণমেণ্ট ৰিক্ৰুইটমেণ্টছ আছে সেইখিনি ইনক্লুডেড হৈ থাকিব। ইয়াৰ ওপৰত মই অলপ ৰিজনছ আৰু জাষ্টিফিকেশ্যন দিম, আপোনালোকৰ সৈতে অলপ ডিছকাশ্যন কৰিম যে ইয়াতে নিশ্চয়তা আছেনে অনিশ্চয়তা আছে। ঠিক আছে, সেইটোৰ ওপৰত অলপ ডিছকাছ কৰিম। তাৰ আগতে মই আপোনালোকক কৈ লৈছোঁ, আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে লাইক আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ আৰু গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ, তাৰ কাৰণে ফুল কৰ্চেছ এভেইলেবল আছে। আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফুল কৰ্চ এভেইলেবল আছে 400ত, গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। ঠিক আছে, গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত, গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কৰ্চ এভেইলেবল আছে 325ত, DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। ঠিক আছে, তেনেকুৱা ধৰণৰকৈ ADRE 3.0, তাৰপিছত আছাম পুলিচৰ ফুল কৰ্চ এভেইলেবল আছে 300 ৰুপিছত। ইয়াতে দিয়া হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাব পাৰে 9706557851। বাকী কৰ্চবিলাকৰ বিষয়ে সবিশেষ ভিডিঅ'টোৰ শেষৰ ফালে আমি মই অলপ আপোনালোকক দেখুৱাই দিম, কৈ দিম। ঠিক আছে, তাৰ আগতে আমি ভিডিঅ'টোৰ মেইন টপিকটো ডিছকাছ কৰোঁ। চ' আপোনালোকক মই ইয়াতে ক'লোঁ, আপোনালোকে মোৰ থাম্বনেইলটো দেখিছে যে May 4টো ডিচাইডিং ডেট হ'ব 2 লাখ গভৰ্ণমেণ্ট জবছ ইনক্লুডিং ADRE 3.0 আৰু 75,000 টিচিং পোষ্ট। ঠিক আছে, আপোনালোকে মোক সুধি থাকে যে ADRE 3.0 কেতিয়া আহিব, কি কথা। চ' এইবাৰ আমি জানো আছাম লেজিছলেটিভ এছেম্বলি ইলেকশ্যন 9 এপ্ৰিলত অনুষ্ঠিত কৰা হৈছিলে। কি বুলি কয়, আপোনালোকৰ বহাগ বিহুৰ আগে আগে হৈ গ'ল আৰু ইয়াৰে কাউণ্টিং যোনটো হ'ব, যোনটো ৰিজাল্ট ডে হ'ব সেইটো 4 মে' হ'ব। ঠিক আছে, 4 মে'ত ৰিজাল্ট দিব আৰু এই 4 মে'টোৱে ডিচাইডিং ডেট হ'ব নেক্সট গভৰ্ণমেণ্ট ৰিক্ৰুইটমেণ্টছবিলাক, যোনবিলাক 2 লাখ গভৰ্ণমেণ্ট ৰিক্ৰুইটমেণ্টছ কৰিম বুলি অলৰেডি আমাৰ এতিয়া যোনজন প্ৰেজেণ্ট চিফ মিনিষ্টাৰ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁ কৈছিলে 2 লাখ গভৰ্ণমেণ্ট জবছৰ কথা ইনক্লুডিং 75,000 টিচিং পোষ্ট আৰু ADRE 3.0। চ' আমি যদি অকণমান পাষ্টলৈ যাওঁ তেতিয়া আপোনালোকে দেখিব যে ADRE যোনটো ফাৰ্ষ্ট ফেজটো, ফাৰ্ষ্ট পাৰ্টটো আছিলে ADRE, যোনটো ADRE 2022 আছিলে চাগে, সেইটো ADRE যোনটো কনচেপ্ট আছে সেইটো গোটেইটো ব্ৰেইন চাইল্ড হয় হিমন্ত বিশ্ব শৰ্মা দেৱৰ। ঠিক আছে, তেওঁ যেতিয়া 2021ত প্ৰথমবাৰৰ বাবে চিফ মিনিষ্টাৰ হৈছিলে, তেওঁ তেতিয়া ADRE কনচেপ্টটো আনিছিলে, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন। ঠিক আছে, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন মানে কি হ'ল, আগতে যোনবিলাক এক্সামছ হৈছিলে, আগতে ধৰক তৰুণ গগৈ দেৱৰ চৰকাৰো আছিলে, সৰ্বানন্দ সোণোৱালৰ চৰকাৰো আছিলে। তেওঁলোকে কি কৰিছিলে, প্ৰত্যেকবিলাক ডিপাৰ্টমেণ্টতে বেলেগ বেলেগকৈ ভেকেঞ্চি ক্ৰিয়েট কৰিছিলে, ভেকেঞ্চি আহিছিলে বা ৰিক্ৰুইটমেণ্ট কৰিছিলে। তেতিয়া কি হয়, প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ যদি ৰিক্ৰুইটমেণ্ট কৰিবলৈ যায় বহুতখিনি এক্সামছ পাতিবলগীয়া হয় আৰু লগতে ভেকেঞ্চিও কম ওলায়। ছাপ'জ কোনোবা এটা ডিপাৰ্টমেণ্টত যদি মই এনেই জাষ্ট এটা এক্সাম্পল দিছোঁ, PWDৰ ধৰক গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা পাতিবলগীয়া হ'ল, অকল জাষ্ট অনলি যদি PWD ডিপাৰ্টমেণ্টৰ কাৰণে পাতে তেতিয়াহ'লে ভেকেঞ্চি গোটেই অল আছামত হয়তো কম ওলাব, খুব বেছি 50-60টা ভেকেঞ্চি ওলাব। চ' হিমন্ত বিশ্ব শৰ্মাদেৱে কি কৰিলে, সেই বস্তুটোৱে ভাবিলে যে গোটেই বস্তুটো যিমানখিনি গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আছে, এতিয়াও বৰ্তমান কিছুমান ডিপাৰ্টমেণ্ট এতিয়াও এক্সক্লুডেড হৈ আছে লাইক DSS DME। ঠিক আছে, সেই হেল্থ আৰু মেডিকেলৰ ডিপাৰ্টমেণ্টছবিলাক এতিয়াও এক্সক্লুডেড হৈ আছে ইয়াৰ পৰা। হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে, ইয়াতে আছাম ছেক্ৰেটেৰিয়েটৰ পৰীক্ষাও আগতে বেলেগকৈ হৈছিলে, কিন্তু আজিকালি ADRE আমব্ৰেলাৰ ভিতৰত অহা হ'ল। ঠিক আছে, যোনখিনি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট আছে। চ' ইয়াতে তেওঁ কি কৰিলে, 2021ত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন বুলি এটা কমন এক্সামিনেশ্যন কণ্ডাক্ট কৰিলে, যাৰ আণ্ডাৰত বহুতবিলাক ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিবিলাক একেলগে স্ক্ৰুটনি কৰি পেলাই তেওঁ ক'লে যে এটা কমন এক্সাম পাতিব পাৰিব। তেতিয়া ভেকেঞ্চিছো বহুত হ'ব আৰু ভেকেঞ্চি বেছি থাকিলে মানে কেণ্ডিডেটসকলে কম্পিট কৰিবলৈ ভাল পাব। এনেইতো ক'ব গ'লে যদি আমি ফেক্সুৱেলি যদি চাওঁ, যদি জাষ্টিফিকেশ্যন দিব যাওঁ, তেতিয়াহ'লে এটা পোষ্টে এনাফ থাকে বুলি কয়, কিন্তু এটা পোষ্টৰ এগেইনষ্টে কম্পিটিশ্যন কৰিবৰ কাৰণে অলপ ডিম'টিভেটিং ফেক্টৰ বহুত থাকে। ঠিক আছে, এটা পোষ্টৰ এগেইনষ্টে ধৰক 100জনে কম্পিট কৰিব গ'লে মাত্ৰ এজনে চাকৰি পাব, 99জনে নাপায়। কিন্তু ইয়াতে যদি হেজাৰ পোষ্ট ওলোৱা যায়, 10,000 পোষ্ট ওলোৱা যায়, তেতিয়াহ'লে 10,000ৰ এগেইনষ্টে 10 লাখে দিলেও সেই 10,000 যিহেতু পোষ্ট আছে, তেওঁলোকৰ এটা মটিভেটিং ফেক্টৰ এটা থাকে কেণ্ডিডেটসকলৰ যে 10,000টা পোষ্ট আছে, তাৰ ভিতৰতে অলপ যদি ভালকৈ চেষ্টা কৰোঁ তেতিয়া পাৰিম। কাৰণ নেক্সট ষ্টেজৰ কাৰণে চিলেকশ্যন ৰেচিঅ'টো বাঢ়ি যায়। ঠিক আছে, 1:5
5 হওক বা 1:3 হওক চিলেকশ্যন ৰেচিঅ'টো বাঢ়ি যায় নেক্সট ষ্টেজত যাবৰ কাৰণে বেছি কেণ্ডিডেটসকলে বেছিভাগ কেণ্ডিডেটছে কোৱালিফাইড হৈ যায় যেতিয়া পষ্ট বেছি থাকে চ' সেইটো কাৰণে তেওঁ কি কৰিলে এই ADRE আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন কনচেপ্টটো আনিলে চ' ডেট বহুতবিলাক ডিপাৰ্টমেণ্টে একেলগে এই কমন ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনটোত কম্পিট কৰিব পাৰে আৰু তাৰ ভিতৰতে গোটেইবিলাক ডিপাৰ্টমেণ্টৰ কাৰণে ৰিক্ৰুইটমেণ্ট কৰিব পাৰে গ্ৰেড 3 আৰু গ্ৰেড 4 ঠিক তেনেদৰে APSCৰ যোনটো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন আছে সেই কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনটো অলপ তেনেকুৱাই কাৰণ তাতে বহুতবিলাক ডিপাৰ্টমেণ্ট থাকে যোনবিলাকৰ কাৰণে জেনেৰেলাইজ গ্ৰেজুৱেশ্যন লাগে আৰু লগতে সেইখিনি ক্লাছ 1 ক্লাছ 2 গেজেটেড অফিচাৰৰ পষ্ট ঠিক আছে গ্ৰেড 3 গ্ৰেড 4 নহয় গ্ৰেড 1 গ্ৰেড 2 পষ্ট হয় যেনেকৈ ACS APS ঠিক আছে BDO DTO ঠিক আছে টেক্সেশ্যন তাৰপিছত এক্সাইজ সেই গোটেইবিলাকে একেলগে কম্পিট কৰি কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন বা চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন কণ্ডাক্ট কৰে তাৰ থ্ৰুৱেদি এটা কমন এক্সামিনেশ্যনৰ থ্ৰুৱেদি গোটেইবিলাক ডিপাৰ্টমেণ্টৰ কাৰণে বা ছাৰ্ভিচ কেডাৰৰ কাৰণে ৰিক্ৰুট কৰে অফিচাৰ্ছ ঠিক আছে ঠিক তেনেদৰে ADREটো সেই তেনেদৰে গ্ৰেড 3 গ্ৰেড 4 কাৰণে ইয়াতে কি বুলি কয় কেণ্ডিডেটছ ৰিক্ৰুট কৰি পেলাই তেনেকৈ এমপ্লয়িজবিলাক ৰিক্ৰুট কৰে আৰু এই ADRE 3.0টো এতিয়া গভৰ্ণমেণ্টে যিহেতু এতিয়া বৰ্তমান গভৰ্ণমেণ্ট হেং হৈ আছে বৰ্তমান অসমৰ ষ্টেটৰ এতিয়া বৰ্তমান চিফ মিনিষ্টাৰ কোনো নাই বুলিয়ে ক'ব পাৰি কোনো গভৰ্ণমেণ্ট নাই ইয়াতে এটা গেপ পিৰিয়ড চলি আছে ঠিক আছে এপ্ৰিলৰ 9 তাৰিখৰ পৰা এতিয়া 4 মে'লৈকে গোটেইটো এটা গেপ পিৰিয়ড চলি আছে অসমৰ ষ্টেটৰ কোনো চিফ মিনিষ্টাৰ বুলি কোনো নাই এতিয়া চিফ মিনিষ্টাৰৰ ওচৰত বিশেষ তেনেকুৱা একো পাৱাৰ নাই ঠিক আছে আৰু সেইটো কাৰণে ইয়াতে ADRE 3.0 যদিহে মে' 4ত যদিহে মে'ৰ 4 তাৰিখে কেনেবাকৈ যদি চৰকাৰ চেঞ্জ হয় যদি মই ছাপ'জ এনে কথাটো কৈছোঁ মই ইয়াতে BJP বা কংগ্ৰেছক ছাপৰ্ট কৰি কোৱা নাই এতিয়া অসমত ধৰক দুটাই মেইন পলিটিকেল পাৰ্টি আছে বাকীবিলাক সৰু সুৰা পাৰ্টি যোনবিলাক ৰাইজৰ দল অসম জাতীয় পৰিষদ এইবোৰ চব এলাইন হ'ব আৰু এটা দুটা কেণ্ডিডেট ক'ৰবাত জিকিব পাৰে তেনেকুৱা তেওঁলোকৰ পাৰ্টিকেইটা নতুন হয় আৰু ইমান বেছি বহুত অভিজ্ঞতা থকা পাৰ্টি নহয় তেওঁলোকে কংগ্ৰেছৰ লগত এলায়েন্স কৰিছে BJPৰ লগত তেনেকৈ AGP এলায়েন্স কৰিছে বা কি বুলি কয় হাগ্ৰামা মহিলাৰ পাৰ্টিটোৱে এলায়েন্স কৰিব ঠিক আছে সেই তেনেকুৱা ধৰণৰকৈ BJP আৰু কংগ্ৰেছে মেইন পলিটিকেল পাৰ্টি অসমৰ তেওঁলোকৰ আণ্ডাৰত বাকী যোনখিনিয়ে এলায়েন্স কৰিব সেইখিনিৰ বিষয়ে ইমান নকৈ পেলাই অকল জাষ্ট কংগ্ৰেছ আৰু BJPৰ কথা লৈ পেলাই বস্তুটো কৰোঁ ছাপ'জ মই এনে জাষ্ট পলিটিকেল ভিউ দিব বিচৰা নাই এইটো জাষ্ট এটা বেলেঞ্চ ষ্টেটমেণ্ট দিম আৰু মই কোনো ইয়াতে পলিটিকেল ভিউ লৈ পেলাই ভিডিঅ'টো বনোৱা নাই মই ছাপ'জ এনে কথাটো কৈছোঁ মে' 4 তাৰিখে এতিয়া ধৰক ADREৰ যোনটো কনচেপ্ট আছে গোটেইটো কমপ্লিটলি হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰেইন চাইল্ড হয় বা BJP গভৰ্ণমেণ্ট তেওঁ যিহেতু BJP গভৰ্ণমেণ্টৰ হয় চ' ইয়াতে BJP গভৰ্ণমেণ্টৰ ইয়াতে কনচেপ্ট সোমাই আছে ঠিক আছে কিন্তু যদিহে মে' 4 তাৰিখে কংগ্ৰেছৰ গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আপোনালোকে ADRE 3.0 তেওঁলোকে কণ্ডাক্ট হয়তো নকৰিব পাৰে ঠিক আছে তেওঁলোকৰ গোটেইখিনি বস্তু পলিচি চেঞ্জেছ আহিব তেতিয়া তেওঁলোকে হয়তো বেলেগ ধৰণকৈ কণ্ডাক্ট কৰিব আৰু হয়তো ভেকেঞ্চি 2 লাখ এতিয়া BJP গভৰ্ণমেণ্ট আহিলে মানেহে 2 লাখ গভৰ্ণমেণ্ট জবছ ক্ৰিয়েট কৰিম বুলি কৈছে এতিয়া কংগ্ৰেছ আহিলে মানে তেওঁলোকে সিমানটো লেভেলৰ স্ক্ৰুটনি কৰিব পাৰে নে নোৱাৰে সেইটো নাজানো হয়তো ইয়াতকৈ 2 লাখতকৈ কমো স্ক্ৰুটনি কৰি উলিয়াব পাৰে বা হয়তো 2 লাখতকৈ বেছিও স্ক্ৰুটনি কৰি উলিয়াব পাৰে ঠিক আছে সেইটো আমি কোনো কোৱাতে ক'ব নোৱাৰোঁ চ' সেইটো কাৰণে পাছলৈ গৈ পেলাই যদিহে চৰকাৰ চেঞ্জ হয় 4 তাৰিখে তেতিয়াহ'লে আপোনালোকৰ হয়তো ইয়াতে ADRE 3.0 নাহি পেলাই বেলেগ কিবা তেওঁলোকে বেলেগ নতুন কনচেপ্ট ল'ব কাৰণ আপোনালোকে জানে প্ৰত্যেকখন গভৰ্ণমেণ্টৰে প্ৰথমতে যোনখন গভৰ্ণমেণ্ট প্ৰেজেণ্ট গভৰ্ণমেণ্ট থাকে তেওঁলোকে যোনবিলাক পলিচি লয় বা যোনখিনি স্কিমছ লয় যোনখিনি আনে তেনেকুৱা ধৰণৰ সেইখিনি বস্তু সদায় নেক্সট গভৰ্ণমেণ্টখনে যোনখন বেলেগ এখন চৰকাৰ আহে তেওঁলোকে সদায় সেইখিনি বস্তু চেঞ্জেছ কৰে আৰু আমাৰ ইয়াতে কি হয় অপজিশ্যন বুলি ক'লে মানে প্ৰত্যেকটো বস্তু অপ'জে কৰে ছাপ'জ অপজিশ্যন BJP হওক বা কংগ্ৰেছে হওক যেতিয়া প্ৰেজেণ্ট গভৰ্ণমেণ্টখন যোনখন গভৰ্ণমেণ্ট পাৱাৰত থাকে তেওঁৰ অপজিশ্যন বুলি ক'লে প্ৰত্যেকটো কথাই অপ'জ কৰে এনেকুৱা নহয় যে কিবা এটা কথা তেওঁলোকে ছাপৰ্ট কৰে বা নকৰে এতিয়া কিছুমান ক্ষেত্ৰত BJPয়েও কিছুমান বস্তু ভাল কাম কৰে যোনখিনি কংগ্ৰেছে ছাপৰ্ট কৰিব পাৰে কংগ্ৰেছেও কিছুমান বস্তু ভাল কাম কৰি গৈছে যোনখিনি BJPয়ে ছাপৰ্ট কৰিব পাৰে কিন্তু ইয়াতে আমাৰ দেশত কি হয় বেছিকলি ইয়াতে অপজিশ্যন মানে কি প্ৰত্যেকটো কথা অপ'জ কৰাটোৱে ইয়াতে হয় এতিয়া ছাপ'জ গ'লে ADRE পৰীক্ষাটো আপোনালোকে যদি চাব অপজিশ্যনে কিবা নহয় কিবা কি বুলি কয় অপ'জ কৰিবই এই বস্তুটো ঠিক আছে ঠিক তেনেদৰে যদি কংগ্ৰেছ চৰকাৰ আহে কংগ্ৰেছে যদি কিবা এনেকুৱা ভাল ইনিচিয়েটিভ লয় ধৰক ADREকে আৰু কিবা বেটাৰ ইনিচিয়েটিভ ল'লে তেতিয়া হয়তো BJPয়েও আকৌ এই বস্তুটো অপ'জ কৰিব ইয়াতে অপজিশ্যনৰ কথাটো হ'ল যে অকল অপ'জ কৰা কিন্তু আপোনালোকে যদি ইজৰাইলত চাই বা অন্য দেশবিলাকত চাই ঠিক আছে তাতে অপজিশ্যনৰ কথাটো হ'ল যে যদিহে কোনোবা দেশে কি বুলি কয় কোনোবা প্ৰেজেণ্ট গভৰ্ণমেণ্টখনে যদি কিবা ভাল কাম কৰিছে তেওঁলোকে সেইটো সমৰ্থন কৰে বা ছাপৰ্ট কৰে আৰু লগতে যদিহে কিবা ফল দেখে তেতিয়াহ'লে সেইটো বস্তু অপ'জ কৰে কিন্তু আমাৰ ইয়াতে আকৌ কি হ'ল প্ৰত্যেকটো পলিচি প্ৰত্যেকটো ষ্টেপ
প্ৰেজেণ্ট গভৰ্ণমেণ্টে যি লয় সেইটো অপজিশ্যনে বা যোনখন গভৰ্ণমেণ্ট পাৱাৰত নাই তেওঁলোকে প্ৰত্যেকটো বস্তুৱে অপ'জ কৰি থাকে ঠিক আছে ইয়াতে সেই কনচেপ্টটো তেনেকুৱা ভাৰতত চ' সেইটো কাৰণে ইণ্ডিয়া একচুৱেলি এতিয়াও ডেভেলপ হোৱা নাই আৰু এতিয়াও ডেভেলপ হ'বলৈ বাকী আছে বাকী অন্য দেশবিলাক চাব গ'লে বহুত বেছি হাইলি ডেভেলপ হৈ গ'ল ইণ্ডিয়াখন এতিয়াও 100-150 বছৰ পিছ পৰি আছে ইউৰোপিয়ান নৰ্থ আমেৰিকান কাণ্ট্ৰিজ ইভেন চাইনা ইণ্ডিয়াতকৈ পিছত স্বাধীন হৈছিলে কিন্তু তথাপিতো চাইনাও বহুত আগবাঢ়ি গ'ল ইণ্ডিয়া চাইনাতকৈও 100 ইয়াৰ্ছমান বেকত চলি আছে যদিহে আমি টেকন'লজি এডভান্সমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কোৱালিটি অফ লাইফবিলাক যদি আমি কম্পেয়াৰ কৰোঁ চ' তেনেকুৱা ধৰণৰ কথা ইয়াতে সেই তেনেকুৱা ধৰণৰ খোৱা কামোৰা কামবোৰ চলি থাকে একচুৱেলি সেইটো কথা আৰু লগতে ADRE 3.0 যদিহে আকৌ প্ৰেজেণ্ট চৰকাৰখন আকৌ যদিহে জিকে বা পাৱাৰত আহে তেতিয়া ADRE 3.0 আহিব আৰু তেওঁলোকে যোনটো প্ৰমিছ কৰিছিলে 75,000 টিচিং পোষ্ট তেওঁলোকে ক্ৰিয়েট কৰিব আৰু লগতে 2 লাখ যোনখিনি গভৰ্ণমেণ্ট জবছৰ তেওঁলোকে অভাৰঅল প্ৰমিছ কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই তেতিয়া সেইখিনি বস্তু আপোনালোকে এক্সপেক্ট কৰিব পাৰে বা আনিবই চিয়'ৰ আনিব তেওঁ যোনটো কথা কয় সেইখিনি বস্তু কৰে বাৰু যিমানখিনি আমি দেখিছোঁ লাষ্ট যোনটো 2021 পৰা 2026 টাৰ্ম আছিলে হিমন্ত বিশ্ব শৰ্মাৰ চ' গভৰ্ণমেণ্ট ৰিক্ৰুইটমেণ্ট বহুত ওলাইছে বহুতখিনি পোষ্ট ওলাইছে আৰু মই এজ এ ইউটিউবাৰ এজ এ এডুকেটৰ বা এজ এ ইউটিউবাৰ মই আপোনালোকক জব আপডেটছবিলাক মই দি থাকোঁ চ' সেইটো কাৰণে মই দেখিছোঁ যে মোৰ চেনেলটো এই জব আপডেটছবিলাকৰ কাৰণে বেছিকৈ চলি আছে ঠিক আছে ইউটিউব চেনেলটো চলি আছে মোৰ অকল জাষ্ট জব আপডেটছ আপোনালোকক এইখিনি ইনফৰমেশ্যন দিব পাৰোঁ নট অনলি জব আপডেটছ তাৰ লগত জড়িত যোনখিনি প্ৰত্যেকটো পোষ্টৰে ছাৰ্ভিচ প্ৰফাইল ঠিক আছে ৱৰ্ক প্ৰফাইল ঠিক আছে চেলাৰী কেলকুলেশ্যন তাৰপিছত প্ৰ'জ এণ্ড কনছবিলাক কেৰিয়াৰ প্ৰগ্ৰেশ্যন সেইবিলাকৰ ওপৰতো ভিডিঅ' বনাওঁ লগতে কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰোঁ প্ৰিভিয়াছ ইয়েৰ চ' এইখিনি বস্তু চলি আছে জাষ্ট বিকজ জব ক্ৰিয়েট হৈ আছে আৰু সেইটো কাৰণে মোৰ ইউটিউব চেনেলটো এতিয়াও ৰান হৈ আছে জাষ্ট বিকজ জব ক্ৰিয়েট হৈ আছে লাষ্ট 6 ইয়াৰ্ছৰ পৰা যিহেতু অকণমান জব ক্ৰিয়েট হৈ আছে সেইটো কাৰণে চলি আছে তাৰ আগতে যদি চাওঁ বেছি জব ক্ৰিয়েট হোৱা নাছিলে আপোনালোকে যদি চাই সৰ্বানন্দ সোণোৱালৰ চৰকাৰ দিনতো বা আগৰ তৰুণ গগৈ চৰকাৰ দিনতো বহুত বেছি জব ক্ৰিয়েট হোৱা নাছিলে এনেকুৱা ধৰণৰ ADRE নিচিনা কনচেপ্ট নাছিলে মাজে মাজে ডিপাৰ্টমেণ্টবিলাকত এক্সাম হয় কিন্তু এক্সামবিলাকো বহুত দেৰিকৈ হয় এতিয়াও হিমন্ত বিশ্ব শৰ্মাদেৱৰ আণ্ডাৰতো এক্সামছবিলাক অলপ লেট হয় বাৰু ইমানো লেট হ'ব নালাগে কিন্তু তথাপিতো এটলিষ্ট কিবা কিবি এডভাৰটাইজমেণ্ট ওলাইছে সেইটো কাৰণে মোৰ ইউটিউব চেনেলত আজি গৈ পেলাই 75,000 ছাবস্ক্ৰাইবাৰ হৈছে আৰু নেক্সট যদি কোনোবা কংগ্ৰেছ গভৰ্ণমেণ্টো আহে গৌৰৱ গগৈ ডাঙৰীয়াৰ আণ্ডাৰতো যদি কিবা চৰকাৰ গঠন হয় এইবাৰ 4 মে'ত চ' তেওঁ যদি এনেকুৱা ধৰণৰকৈ ভাল ভাল ভেকেঞ্চি বা এনেকুৱা ধৰণৰ তেওঁ যদি কিবা নতুন কেঞ্চাৰ ওলায় এতিয়া বিজেপিয়ে 2 লাখ জবৰ কথা কৈছে তেওঁ যদি তাতকৈ বেছি জবছৰ কিবা এৰেঞ্জমেণ্ট কৰে বা তেনেকুৱা ধৰণৰ কিবা ইনিচিয়েটিভ লয় তেতিয়া হয়তো আকৌ ভালকৈ আপোনালোকে আৰু প্ৰিপেৰেশ্যন কৰিবলৈ সাহস পাব লেটছ চি মানে মই এতিয়া এইটোৱে ক'ম যে 4 মে'টো ইয়াতে ডিচাইডিং ফেক্টৰ হ'ব এতিয়া সেইটো কাৰণে বস্তুটো হেং হৈ আছে 4 মে'ত আমি গম পাম যে যদিহে আকৌ প্ৰেজেণ্ট চৰকাৰখন আকৌ পাৱাৰত আহে তেতিয়াহ'লে তেওঁলোকে যোনটো 2 লাখ জবৰ কি বুলি কয় প্ৰমিছ কৰিছিলে যে নেক্সট টাৰ্মটোত 2 লাখ ভেকেঞ্চি আহিব বুলি চ' সেইখিনি হ'ব ADRE 3.0 এডভাৰটাইজমেণ্টটো তেতিয়া এক্সপেক্ট কৰিব পাৰে যদিহে প্ৰেজেণ্ট চৰকাৰখন নাহে নতুন গভৰ্ণমেণ্ট আহে তেওঁলোকৰ গোটেই পলিচি চেঞ্জেছ হ'ব এনেকুৱা ধৰণৰ কোনো ADRE 3.0 বা বেলেগ এনেকুৱা ধৰণৰ একো নাথাকিব তেওঁলোকে গোটেইবিলাক বস্তু চেঞ্জেছ আনিব এতিয়া কেনেকুৱা ধৰণৰ চেঞ্জেছ আহে কি আহে নতুন চৰকাৰখন আহিলে গম পাব হয়তো তেওঁলোকে আগৰ ভুলবিলাকৰ পৰা নতুনকৈ কিছুমান বস্তু শিকিব পাৰে বা বিজেপিয়ে যোনবিলাক ভুল কৰিছিলে সেইবিলাক বস্তু তেওঁলোকে কাৰেকশ্যন কৰি পেলাই আৰু অলপ বেছি পপুলাৰিটি গেইন কৰিবলৈ চাব পাৰে তেতিয়া আপোনালোকৰ কাৰণে ভাল যোনখিনিয়ে এক্সপিৰিয়েঞ্চ আছে যোনখিনি জব ছিকাৰ্ছ আছে আপোনালোকৰ কাৰণে ভাল যদিহে তেনেকুৱা ধৰণৰ কিবা ইনিচিয়েটিভ লয় যদিহে বেলেগ চৰকাৰ এখন আহে লেটছ চি 4 মে'ত কি হয় কি হ'ব পাৰে দেখা যাব বাকী এতিয়াতো বৰ্তমান আপোনালোকে আগতে যোনখিনি এডভাৰটাইজমেণ্ট ওলাই গৈছিলে অলৰেডি যোনখিনি পৰীক্ষা হ'বলৈ বাকী আছে সেইখিনি পৰীক্ষা হ'বই সেইখিনি অলৰেডি চিফ মিনিষ্টাৰৰ পৰা গোটেই কি বুলি কয় গোটেইখিনি বস্তু তেওঁ এপ্ৰুভ কৰাৰ পিছত হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টে সেইখিনি ভেকেঞ্চি উলিয়াইছিলে আৰু এবাৰ এডভাৰটাইজমেণ্ট ওলোৱাৰ পিছত পৰীক্ষা নপতাকৈ ৰাখিব নোৱাৰে কেতিয়াবা কিবা কাৰণত যদি ক'ৰবাত কিবা কাৰাপশ্যন হয় কেছ ফৰ জব স্কেমছ হয় তেতিয়াহ'লে হাইকোৰ্টে বা সুপ্ৰিম কোৰ্টলৈকে কোনোবা কোৰ্টে যদি তেনেকৈ কিবা ষ্টে অৰ্ডাৰ কৰি থয় তেতিয়াহ'লে সেইটো নটিফিকেশ্যন কেঞ্চেল হয় বা কিবা হয় কিন্তু যেতিয়ালৈকে তেনেকুৱা ধৰণৰ একো গণ্ডগোল নহয় পৰীক্ষাবিলাক যোনবিলাকৰ এডভাৰটাইজমেণ্ট ওলায় সেইবিলাকৰ পৰীক্ষা হ'বই কেতিয়াবা কিছুমান ডিপাৰ্টমেণ্টত লেট হয় আৰু যেনেকৈ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিটো ৱৰ্ষ্ট চিনেৰিঅ'ত আছে তেওঁলোকৰ পৰীক্ষা আৰু কেইবছৰৰ পিছত কি হয় নাজানো চ' আপোনালোকে এপ্লাই কৰি থ'ব কিন্তু পৰীক্ষা আপোনালোকে কেতিয়া হ'ব সেইটো ইমানকৈ ভাবি নাথাকিব কেতিয়াবা 2 বছৰ পিছত হ'ব 5 বছৰ পিছত হ'ব কোনো ঠিক নাই সেইটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি তেওঁলোকৰ গোটেই মেনেজমেণ্টটো গোটেই মিছমেনেজমেণ্ট যিমানখিনি মই কৈছোঁ মই এইটো কি বুলি কয় ডাইৰেক্টলি মই একো ব্লেম দিব বিচৰা নাই কিন্তু কথাটো হ'ল যে যোনখিনি দেখি আছোঁ আৰু সেইখিনিৰ ওপৰতে কথাটো কৈছোঁ এতিয়া তেওঁলোকে বহুতখিনি নন টিচিং পষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট ৰিক্ৰুইটমেণ্ট লৈছিলে বহুতখিনি অনলাইন এপ্লিকেশ্যন হৈ গৈছিলে কিন্তু এতিয়ালৈকে তেওঁলোকৰ পৰীক্ষাটো কণ্ডাক্ট কৰাই নাই এবছৰমান হৈ গ'ল চ' এনেকুৱা ধৰণৰকৈ বেছি তেনেকুৱা হ'লে দিগদাৰ হয় এটলিষ্ট পৰীক্ষাবিলাক লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনৰ পৰা 3 মাহৰ ভিতৰত পৰীক্ষা কণ্ডাক্ট কৰিব লাগে আৰু 3 months মোৰ দেন এনাফ
আপোনালোকে যদি ADRE নিচিনা পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰে বা APSC কম্বাইন কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰে চিৰিয়াছ প্ৰিপেৰেশ্যনৰ কাৰণে 3 months 90 days মোৰ দেন এনাফ ঠিক আছে 90 days মোৰ দেন এনাফ প্ৰিপেৰেশ্যন কৰিব কাৰণে এটা কম্পিটিটিভ এক্সাম কিন্তু 90 দিনতকৈ যদি বেছি দীঘলীয়া হৈ যায় প্ৰচেছটো আপোনালোকৰ ডিমোটিভেটিং ফেক্টৰ হৈ যায় আপোনালোকৰ কাৰণে লগতে বয়সো গৈ থাকে টাইমো গৈ থাকে আৰু যিসকলে চাকৰি নোপোৱাকৈ ঘৰত আছে কোনো ইনকাম চ'ৰ্চ নাই তেওঁলোকৰ কাৰণে ফ্ৰাষ্ট্ৰেটিং হৈ যায় বস্তুটো ঠিক আছে কাৰণ এটা বয়সৰ পাছত আৰু আপোনালোকে এইখিনি বস্তু লাগি থাকিব নোৱাৰে বা ফাইনেন্সিয়েল ষ্টেবিলিটিৰ কথা আহি যায় একেবাৰে হাতত একো এক পইচাও নাথাকাকৈ আপোনালোকে চলিব নোৱাৰে সেইখিনি বস্তু আহি যায় সেইখিনি মই ভাবোঁ যে 3 মাহৰ ভিতৰত এক্সামটো কণ্ডাক্ট কৰিব লাগে তেতিয়াহে বস্তুটো ভাল হয় আকৌ 3 মাহৰ পিছত এক্সাম কণ্ডাক্ট কৰাৰ পিছত OMR বেছ এক্সাম হয় মেক্সিমাম ফাৰ্ষ্ট ষ্টেজত বা ফাৰ্ষ্ট পেজত OMR বেছ এক্সাম হয় OMR বেছ এক্সামত পেপাৰ চেকিং কৰা উইদিন 15 to 20 ডেইজত কৰি দিব পাৰে গোটেইখিনি স্কেন কৰি পেলাই আৰু ৰিজাল্ট এমাহৰ ভিতৰতে ডিক্লেয়াৰ কৰি দিব পাৰে কিন্তু তেওঁলোকে ৰিজাল্ট ডিক্লেয়াৰ কৰোঁতে কেতিয়াবা 6 মাহ লগায় কেতিয়াবা এবছৰ লগায় কেতিয়াবা 1.5 বছৰ লগায় ঠিক আছে কিন্তু সেই তেনেকুৱা ধৰণৰকৈ গোটেইখিনি যদি সেই এমাহৰ ভিতৰতে ৰিজাল্ট ডিক্লেয়াৰ কৰি নেক্সট ষ্টেজৰ কাৰণে আকৌ নটিফিকেশ্যন আহি যায় তেতিয়াহ'লে ভাল গোটেই প্ৰচেছটো 6 মাহমানৰ ভিতৰতে কমপ্লিট কৰিব পাৰে কিন্তু তেনেকুৱা নকৰি পেলাই এবছৰমান লাগি যায় চ' ইয়াতে বস্তুটো অলপ শ্ল' আছে গোটেই ভাৰতবৰ্ষখন অলপ শ্ল' চলি আছে চ' সেইটো কাৰণে আমি অন্য দেশবিলাকৰ পৰা অকণমান পিছ পৰি আছোঁ বাৰু চ' সেইকাৰণে মই কৈছোঁ যে 100-150 বছৰ পিছ পৰি আছোঁ অন্য দেশতকৈ চ' এতিয়া বহুতখিনি কি বুলি কয় ডেভেলপমেণ্ট হৈছে তথাপিতো এতিয়াও আমি বহুতখিনি পিছ পৰি আছোঁ এইখিনিৰ কাৰণে ঠিক আছে ইয়াতে অকণমান এডমিনিষ্ট্ৰেটিভ হাৰ্ডেলছ থাকে বহুতখিনি ইয়াতে ৰেড টেপিজিমৰ মুখামুখি হ'বলগীয়া হয় ইয়াতে সেইটো কাৰণে সেইটো বস্তু চ' এইখিনিয়ে জনালোঁ লেটছ হোপ ফৰ দি বেষ্ট ফ'ৰ্থ মেত কি হয় যোনখন প্ৰেজেণ্ট চৰকাৰ থাকে তেওঁলোকে থাকিলেও এই 2 লাখ ভেকেঞ্চি আনিবই তাতকৈ হয়তো বেছিও আনিব পাৰে আৰু যদি নতুন চৰকাৰ আহে তেওঁলোকেও হয়তো প্ৰেজেণ্ট চৰকাৰখনকৈ আৰু বেছি অলপ বেটাৰ কিবা ষ্টেপ ল'ব পাৰে আৰু যাতে ভেকেঞ্চি আহে লেটছ চি কি হয় এতিয়া চৰকাৰখন 4th মেত আপোনালোকৰ ৰিজাল্ট ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ পিছতে বাকীখিনি গম পাম বাকী যোনখিনি পেণ্ডিং এক্সামছ আছে সেইখিনি এক্সাম কণ্ডাক্ট কৰিব সেইখিনিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক সেইখিনিৰ কাৰণে আপোনালোকে নিশ্চিন্ত হৈ থাকক সেইখিনি পৰীক্ষা চিয়'ৰ হ'ব ঠিক আছে আৰু বাকী মই কোৰ্চবিলাকৰ কথা ক'লোৱেই আৰু এবাৰ কৈ দিছোঁ আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ কোৰ্চ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মেটত মেথছ এপ্টিটিউড ৰিজনিং কাৰেণ্ট এফেয়াৰ্ছ সেইবিলাকৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব কাৰণ বহুতবিলাক কম্পিটিটিভ এক্সামছৰ কাৰণে মেটেৰিয়েলছ একেই থাকে ঠিক আছে PNRD আছাম ফুল কোৰ্চ এভেইলেবল আছে 250ত আছাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175ত কটন ইউনিভাৰ্চিটি IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত আছাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্ট এক্সামছ তাৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব আৰু বহুতখিনি কম্পিটিটিভ এক্সামছৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ ইয়াতে ইনক্লুডেড আছে APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে আৰু মোৰ পৰা কোৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF
PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা উল্লেখ কৰি দিয়া আছে আৰু লগতে আপোনালোকে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে মাইণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম